ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ অৰ্থাৎ ক্লাছ 6ৰ উন্মেষ পাঠ্যপুথিৰ বিৰুবালা ৰাভা নামৰ এই পাঠটোৰ ক্ৰিয়াকলাপসমূহক সমাধান কৰি দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। ইয়াতে দিয়া আছে যে জানো আহা, ইয়াত বিৰুবালা ৰাভাৰ জন্ম কেতিয়া হৈছিল এইটো দিয়া আছে 1949 খ্ৰীষ্টাব্দৰ 5 ফেব্ৰুৱাৰী, আৰু জন্মস্থানটো দিয়া আছে ঠাকুৰবিলা, গোৱালপাৰা। পিতৃৰ নাম কলেয়াৰাম ৰাভা, মাতৃৰ নাম সাগৰবালা ৰাভা। শিক্ষানুষ্ঠান আৰু শিক্ষাগত অৰ্হতা তেনেকৈ দিয়া আছে। এইবোৰ চাই তোমালোকে মনত ৰাখি ল'বা। এতিয়া চাইছোঁ ক্ৰিয়াকলাপবোৰ। 1 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। আমি আগতে পঢ়ি লওঁ, তেতিয়া আমি গম পাম কোনটো শুদ্ধ, তাৰপিছত আমি বৃত্তটোত পূৰ কৰি দিম। ইয়াতে চোৱা, মই কৰিয়ে দিছোঁ, আমি চাই লওঁ এতিয়া। কাৰ গাত পৰিয়ে বাহ লৈছিল বুলি দেওধনীয়ে মঙল চাই কৈছিল। ইয়াত কটো দিয়া আছে ধৰ্মেশ্বৰ ৰাভাৰ গাত, তাৰপিছত খটো দিয়া আছে কোমলী ৰাভাৰ গাত। কটোৱে হ'ব শুদ্ধ উত্তৰটো, সেয়েহে মই ইয়াতে কি কৰিছোঁ, ক বৃত্তটো পূৰ কৰি দিছোঁ। তাৰপিছত চোৱা, অসম ডাইনী অপৰাধ প্ৰতিৰোধ নিষিদ্ধ আৰু সুৰক্ষা আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল? এইটো হৈছিল 2015 খ্ৰীষ্টাব্দত, আৰু এইটো গ যিটো বিকল্প ইয়াত আছে। আমি যিটো গ বৃত্ত এইটো পূৰ কৰি দিম ইয়াতে। তাৰপিছত 2 নম্বৰ ক্ৰিয়াকলাপত দিয়া আছে যে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। কটোত দিয়া আছে বিৰুবালা ৰাভাৰ কেনেধৰণৰ স্বভাৱে সকলোকে আকৰ্ষিত কৰিছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে বিৰুবালা ৰাভাৰ নম্ৰ স্বভাৱে সকলোকে আকৰ্ষিত কৰিছিল। তাৰপিছত খটোত দিয়া আছে বিৰুবালা কিয় শিক্ষকৰ প্ৰিয় পাত্ৰ আছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা তেওঁ পঢ়া শুনাৰ লগতে বিদ্যালয়ৰ যিকোনো কামতেই আগৰণুৱা আছিল, সেইবাবে তেওঁ শিক্ষকৰ প্ৰিয় পাত্ৰ আছিল। তাৰপিছত গটোত দিয়া আছিল বিৰুবালা ৰাভাৰ লগত ডাইনী বিশ্বাস বিৰোধী অভিযানত অংশগ্ৰহণ কৰা সংগঠনটোৰ নাম কি আছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা অসম মহিলা সমতা ছ'চাইটি। তাৰপিছত ঘটোত দিয়া আছিল বিৰুবালা ৰাভাৰ মিছন বিৰুবালা অভিযানক অসম চৰকাৰে কি হিচাপে স্বীকৃতি দিছিল? ইয়াৰ উত্তৰত লিখিবা ৰাজ্যিক অভিযান হিচাপে স্বীকৃতি দিছিল। তাৰপিছত ঙটোত দিয়া আছিল ৰাজ্য চৰকাৰে বিৰুবালা ৰাভালৈ কি বঁটা আগবঢ়াইছিল? ইয়াৰ উত্তৰত তোমালোকে লিখিবা সতী সাধনী বঁটা। তাৰপিছত দিয়া আছিল ভাৰত চৰকাৰে বিৰুবালা ৰাভাক কি সন্মান যাচিছিল? ইয়াৰ উত্তৰত তোমালোকে লিখিবা পদ্মশ্ৰী। তাৰপিছত 3 নম্বৰ যিটো ক্ৰিয়াকলাপ ইয়াত দিয়া আছিল তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। ইয়াৰ উত্তৰটো অলপ আমি দীঘলকৈ লিখিব লাগিব। কটোত দিয়া আছিল বিৰুবালা ৰাভাই ডাইনী বিশ্বাসৰ কবলৰ পৰা সমাজখন কিয় মুক্ত কৰাৰ পণ লৈছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা বিৰুবালা ৰাভাৰ বৰপুত্ৰ ধৰ্মেশ্বৰৰ ঘটনাটোৱে তেওঁৰ জীৱনত গভীৰ প্ৰভাৱ পেলাইছিল। তেওঁ এটা কথাত নিশ্চিত হৈছিল যে বৰপুত্ৰ ধৰ্মেশ্বৰৰ বিষয়ে দেওধনীয়ে কোৱা সকলো কথা মিছা আছিল। সেইদৰে ডাইনী বেজ-বেজালি আদি সম্পৰ্কে কথা অন্ধবিশ্বাসবোৰেও মানুহবোৰক বিপদত পেলাইছিল। সেয়েহে বিৰুবালা ৰাভাই ডাইনী বিশ্বাসৰ কবলৰ পৰা সমাজখন মুক্ত কৰাৰ পণ লৈছিল। তাৰপিছত খটোত দিয়া আছিল মিছন বিৰুবালা অভিযানে ডাইনী বিশ্বাসৰ বিৰুদ্ধে কেনেদৰে কাম কৰিছিল? ইয়াৰ উত্তৰত তোমালোকে লিখিবা 2011 খ্ৰীষ্টাব্দত বিৰুবালাই অসম মহিলা
সমতা ছ'চাইটিৰ লগ হৈ মিছন বিৰুৱালা নামেৰে এক অভিযান আৰম্ভ কৰিছিল। এই অভিযানক অসম চৰকাৰে ৰাজ্যিক অভিযান হিচাপে স্বীকৃতি দিয়ে। এই অভিযানৰ যোগেদি ৰাভাই ডাইনী বিশ্বাসৰ বলি হোৱা ৫০ৰো অধিক লোকৰ জীৱন ৰক্ষা কৰিছিল। তাৰপিছত ৪ নম্বৰ যিটো ক্ৰিয়াকলাপ তাত দিয়া আছিল বিৰুৱালা ৰাভাৰ জীৱনৰ বিষয়ে 10টা বাক্য লিখা। ইয়াৰ উত্তৰত তোমালোকে লিখিবা। বিৰুৱালা ৰাভা সৰুৰে পৰাই বৰ অমায়িক আছিল। তেওঁ ৫ম শ্ৰেণীলৈকেহে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ পঢ়া শুনাৰ লগতে বিদ্যালয়ৰ যিকোনো কামতেই আগৰণুৱা আছিল। ২০১১ খ্ৰীষ্টাব্দত তেওঁ অসম মহিলা সমতা ছ'চাইটিৰ লগ হৈ মিছন বিৰুৱালা নামেৰে এক অভিযান আৰম্ভ কৰিলে। এই অভিযানক অসম চৰকাৰে ৰাজ্যিক অভিযান হিচাপে স্বীকৃতি দিয়ে। এই অভিযানৰ যোগেদি ৰাভাই ডাইনী বিশ্বাসৰ বলি হোৱা ৫০ৰো অধিক লোকৰ জীৱন ৰক্ষা কৰিলে। লগতে ব্যক্তিগত প্ৰচেষ্টাৰেও তেওঁ ৩৫গৰাকী লোকৰ প্ৰাণ ৰক্ষা কৰিলে। তেওঁৰ প্ৰচেষ্টাতেই ২০১৫ খ্ৰীষ্টাব্দত অসম চৰকাৰে অসম ডাইনী অপৰাধ প্ৰতিৰোধ নিষিদ্ধ আৰু সুৰক্ষা আইন প্ৰণয়ন কৰিলে। এই আইন অনুসৰি ডাইনী হত্যাত জড়িত লোকসকলক জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ কৰিব পাৰে। ২০১৫ খ্ৰীষ্টাব্দত গুৱাহাটী বিশ্ববিদ্যালয়ে ডক্টৰেট ডিগ্ৰীৰে তেওঁক সন্মানিত কৰে। অসম চৰকাৰে তেওঁলৈ ২০১৭ খ্ৰীষ্টাব্দত সতী সাধনী বঁটা আগবঢ়ায়। তো তোমালোকে এনেদৰে লিখিবা। তাৰপিছত ৫ নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছিল অন্ধবিশ্বাসে মানুহক কিদৰে বিপদত পেলায়, দলত আলোচনা কৰা। ইয়াৰ উত্তৰত তোমালোকে লিখিবা। অন্ধবিশ্বাসে সমাজৰ বিস্তৰ ক্ষতি সাধন কৰে। এনে অন্ধবিশ্বাসবোৰৰ বিৰুদ্ধে সমাজৰ প্ৰত্যেকজন সচেতন ব্যক্তিয়েই মাত মতা উচিত। ব্যক্তি হিচাপে সমাজ হিচাপে উন্নতি কৰিবলৈ হ'লে আমি অন্ধবিশ্বাস এৰিবই লাগিব। আমি বহুতে যাত্ৰাৰ সময়ত পিছফালৰ পৰা মাতিলে আগেদি মেকুৰী পাৰ হ'লে যাত্ৰা নষ্ট হোৱা বুলি ভাবোঁ। এনে অন্ধবিশ্বাসবোৰ এৰিবৰ হ'ল। এই সৰু সৰু বুলি ভবা কথাবোৰ আমাৰ উঠি অহা ল'ৰা ছোৱালীবোৰক দৈনন্দিন জীৱনৰ কাম কাজৰ মাজতে শিকাই যাব লাগে। তেতিয়াহে আমি আমাৰ এই সমাজখনক অন্ধবিশ্বাসৰ কবলৰ পৰা মুক্ত কৰিব পাৰিম। তো তোমালোকে এনেদৰে লিখিবা ইয়াৰ উত্তৰত। তাৰপিছত ৬ নম্বৰ যিটো ক্ৰিয়াকলাপ ইয়াত দিয়া আছে তলত দিয়া সন্ধিবোৰ ভাঙি লিখা। মই ইয়াতে লিখি দিছোঁ। মই আৰু ইয়াত পঢ়ি গৈ নাথাকোঁ। তোমালোকে ভিডিঅ'টো ৰখাই এইবোৰ লিখি ল'বা। তাৰপিছত ৭ নম্বৰ ক্ৰিয়াকলাপটোতো দিয়া আছিল যে তলত দিয়া সন্ধিবোৰ ভাঙি লিখা। মই ইয়াতে লিখি দিছোঁ। তোমালোকে ভিডিঅ'টো ৰখাই লিখি ল'বা। তাৰপিছত ৮ নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে তলত দিয়া শব্দবোৰ সন্ধি অনুসৰি তালিকাভুক্ত কৰা। ইয়াতে শব্দ দিয়া আছে, আমি সন্ধি অনুসৰি তালিকাভুক্ত কৰিব লাগে, তালিকাত বহাব লাগে। ইয়াতে স্বৰসন্ধি আৰু ইপিনে ব্যঞ্জন সন্ধি মই ইয়াতে তেনেকৈ ভৰাই দিছোঁ। তালিকাত তোমালোকে লিখি ল'বা। তাৰপিছত ৯ নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে গামোচাত থকা শব্দবোৰ অভিধানত থকাৰ দৰে বৰ্ণানুক্ৰমিকভাৱে লিখা। চ' মই ইয়াতে লিখি দিছোঁ। দুটামান ইয়াতে এক্সাম্পল দিয়া আছিল। চোৱা ইয়াত মানে কটো আগত আছে, কাৰণ কিছু তাৰপিছত এইটো কুটুম তেনেদৰে তোমালোকেও তেনেদৰে লিখি ল'বা ইয়াতে। তাৰপিছত ১০ নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছিল তলত দিয়া শব্দকেইটা ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা। শব্দকেইটা দিয়া আছিল হতাশ, পাৰ্গত, অশিক্ষিত, গৌৰৱ, বিশ্বাস, প্ৰিয় পাত্ৰ। তো মই এই শব্দবোৰ ব্যৱহাৰ কৰি পেলাই বাক্য ৰচনা কৰি দিছোঁ ইয়াতে। তো তোমালোকে লিখি ল'বা। তাৰপিছত ১১ নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে তলত দিয়া শব্দবোৰৰ লিংগ নিৰ্ণয় কৰি তালিকাভুক্ত কৰা। ইয়াতে কিছুমান শব্দ দিয়া আছে এই বাকচটোৰ ভিতৰত, আৰু ইপিনে পুলিংগ স্ত্ৰীলিংগ লিখিয়ে দিয়া আছে। আমি ইয়াতে তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে। পুলিংগ মানে হ'ল পুৰুষক বুজাব আৰু স্ত্ৰীলিংগ মহিলাক বুজাব। ইয়াতে পুৰুষটো হ'ল পুলিংগ, তাৰপিছত মা, ৰাণী, শিক্ষয়িত্ৰী, আইতা, দেৱীকেইটা স্ত্ৰীলিংগ। মই ইয়াতে এনেদৰে ভৰাই দিছোঁ। তোমালোকে লিখি ল'বা। আৰু তাৰপিছত ১২ নম্বৰ যিটো ক্ৰিয়াকলাপ ইয়াত দিয়া আছে তলত কিছুমান বৰ্ণ আৰু যুক্তাক্ষৰ খেলিমেলিকৈ দিয়া আছে। অৰ্থ অনুসৰি এই শব্দবোৰ
শুদ্ধকৈ সজাই লৈ কাষৰ খালী বাকচটোত লিখা। চ' ইয়াত চোৱা নিৰাশ, ইয়াতে মানে অৰ্থবোৰ দি দিয়া আছে। চ' ইয়াত আকৌ উল্টা পুল্টা দিয়া আছিলে এইবোৰ তা খ হ। চ' আমি ইয়াত হতাশ বুলি লিখিম। তাৰপিছত সহজে আৰোগ্য নোহোৱা, চ' এইটো হ'ব দুৰাৰোগ্য। সংকোচ আমি কুণ্ঠাবোধ বুলিও ক'ব পাৰোঁ, ইয়াতে কুণ্ঠাবোধ হ'ব এইকেইটা মিলালে। তাৰপিছত ভদ্ৰ, অহংকাৰ নথকা, চ' এইটো হ'ব অমায়িক আমি লিখিব পাৰোঁ। কোনো কামত আগবঢ়া ব্যক্তি, চ' তেখেতক আমি ক'ব পাৰোঁ আগৰণুৱা। চ' তোমালোকে এইবোৰ এনেদৰে লিখি যাবা, মই ইয়াতে কৰিয়ে দিছোঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এই পাঠটোৰ ক্ৰিয়াকলাপসমূহ ইয়ালৈকে আছিল, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা।